আসসালামু আলাইকুম। এই যে লাইটিং কোম্পানিৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এখন 20 HP ডিজেল ইঞ্জিনৰ লগত ইণ্ডিয়ান শ্ৰীধৰ অটোমেটিক ৰাইচ মিল হোলাৰ গাড়ী ফিটিং। এই মেচিনখনৰ মই আপোনালোকক ভিডিঅ' দিছিলোঁ কেইদিনমান আগত, কিন্তু ইয়াৰ লাইভ ডেমো ভিডিঅ'টো মই আপোনালোকৰ ওচৰত দাঙি ধৰিব পৰা নাই। গতিকে আমাৰ ঘৰৰ পৰা 5-7 কিলোমিটাৰমান দূৰত এক ভাইক দিছিলোঁ। সি এক ঠাইত ধান বানি আছে, সেই হিচাপত মই নিজে যাই কেনে তাতে মই নিজে লাইভ ডেমো ভিডিঅ' দাঙি ধৰিছোঁ। আপোনালোকে মনোযোগ সহকাৰে চাওক। ইয়াৰ লাইভ ডেমো ইণ্ডিয়ান শ্ৰীধৰ অটোমেটিক হোলাৰ 20 HP ডিজেল ইঞ্জিনৰ লগত গাড়ী ফিটিং। ই নিজে ধান বানি আছে আৰু কাষ্টমাৰে ধান আনিছে, বানি আছে। ইয়াতে মোটামুটি 8 মন ধান একে ঠাইতে আছে। চাওক কেনেকুৱা চাউল ওলাইছে, চাই লওক। এই হোলাৰখন খুব সুন্দৰ হয়। প্ৰতি ঘণ্টাত 12 পৰা 15 মন ধান 100% বানিব পাৰিব। আৰু চাউলৰ কোৱালিটি চাই লওক। একেবাৰে ধান দি একেবাৰে ঝাৰা হৈ ওলাই আহিছে। কোনো চাউল ঝাৰিব নালাগে, ডাইৰেক্ট আপোনালোকে ভাত ৰান্ধিব পাৰিব। গতিকে এই মেচিনখন যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে, ডিছপ্লে নাম্বাৰ আছে, লগতে তলৰ ডিছক্ৰিপশ্যনৰ নাম্বাৰ আছে। অতি শীঘ্ৰে অৰ্ডাৰ কৰক। গাড়ী ফিটিং লাগিলেও পাব, বিনা গাড়ী লাগিলেও পাব। আমাৰ ইণ্ডিয়ান শ্ৰীধৰ আছে, 1 ষ্টাৰ আছে, 5 ষ্টাৰ আছে, 7 ষ্টাৰ আছে। আপুনি যিটো লয় 1 ষ্টাৰ, 5 ষ্টাৰ, 7 ষ্টাৰ, এই তিনিটা কিন্তু একে মাল। ষ্টাৰ কোম্পানীৰে হয় আৰু ইণ্ডিয়ান শ্ৰীধৰটো অকণমান বেলেগ। গতিকে চবকেইটা মালৰ ছাৰ্ভিচ আমাৰ ভাল, কোনো কমপ্লেইন নাই। ইয়াত চাওক, মই নিজে লাইভ ডেমো ভিডিঅ' দাঙি ধৰিছোঁ। কাৰণ ভিডিঅ'টোতো মই এডিটিং কৰা নাই, আপোনালোকে নিজে গম পায় কেনেকৈ কাষ্টমাৰে ধান দিছে। চাওক, ডাইৰেক্ট কাষ্টমাৰে ধান দিছে আৰু মই তাতে থিয় হৈ কেমেৰা কৰি মই ভিডিঅ'টো আপোনাৰ ওচৰত দাঙি ধৰিছোঁ। চাই লওক, গুড়াগিলা চাই লওক, একেবাৰে মিহি পাউডাৰ। গতিকে এই ধৰণৰ যদি ৰাইচ মিল আপোনালোকে ল'ব বিচাৰিছে, আপোনালোকে 100% ছাকচেছ হ'ব বুলি মই আশা কৰিছোঁ। আপোনালোকে 100% ছাকচেছ হ'ব। গতিকে খুব সুন্দৰ এখন ৰাইচ মিল। মই নিজে গৈছোঁ, যাই লাইভ ডেমো ভিডিঅ' কৰিছোঁ। আৰু যিজন মাস্ক পিন্ধি আছে তেখেতক মই মেচিনখন দিছোঁ, সি নিজে বানি আছে। এই হিচাপত চাওক, মই আপোনালোকৰ ওচৰত লাইভ ডেমো দাঙি ধৰিছোঁ, যাতে আপোনালোকৰ কোনো ভুল নহয়। গতিকে আমাৰ লগত গাড়ী ফিটিং লাগিলেও পাব, বিনা গাড়ী লাগিলেও পাব। আমাৰ বিনা গাড়ীও মেচিন আমাৰ চেলিং কৰা হয়, গাড়ী ফিটিঙো চেলিং কৰা হয়। আপোনালোকে নিজে ডিচাইড কৰিব আপোনালোকে কি ল'ব। আপোনাক ইণ্ডিয়ান শ্ৰীধৰৰ লগত গাড়ী ফিটিং ল'ব, না 1 ষ্টাৰ গাড়ী ফিটিং ল'ব, না বিনা গাড়ী ল'ব। গতিকে অৰ্ডাৰ কৰিলে আপোনালোকে অৰ্ডাৰ কৰাৰ পিছত 1 সপ্তাহ বা 10 দিনৰ ভিতৰত মেচিন ডেলিভাৰী আপোনালোকে 100% পাব। এইটো লগে লগে পোৱা বস্তু নহয়, যে লগে লগে ৰেডি নাথাকে। আপোনালোকে যেনেকৈ বনাব দিয়ে আমি সেনেকৈ বনাই দিয়া হয়। আৰু লগতে বনোৱাৰ সময়ত ধান আপোনালোকে লৈ আহিব, আমি ধান বানি আপোনালোকক টেষ্টিং কৰাই দিম, যাতে আপোনালোকৰ কোনো অসুবিধা নহয়। এয়া চাই লওক, ধান একেবাৰে ধান দিছে, একেবাৰে ধান দিছে। একেবাৰে ধান দিলে একেবাৰে চাউল ওলাই আহিছে। ডাইৰেক্ট ভাত ৰান্ধিব পাৰিব, কোনো চাৰিব নালাগে। মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই কিছুমান ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰোঁ। গতিকে মোৰ চেনেলটো যদি ভাল লাগে, মই সকলোকে একেবাৰে ৰিকুৱেষ্ট কৰিছোঁ, মোৰ চেনেলটো বাৰ ৰিকুৱেষ্ট কৰিছোঁ, মোৰ চেনেলটো অকণমান ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল নটিফিকেশ্যন ডুবাই ৰাখক, যাতে মই যিকোনো ৰাইচ মিল সম্পৰ্কত ভিডিঅ' যদি দিয়া যায়, আপোনালোকৰ মোবাইলত যাতে সোনকালে গুচি যায়। আৰু ৰাইচ মিলৰ বহুত ভুল ভাল মই বহুতো ভিডিঅ' দাঙি ধৰোঁ। গতিকে আপোনালোকৰ যদি ৰিয়েলি একচুৱেলি ৰাইচ মিল আছে, গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ৰাইচ মিল সম্পৰ্কত ন তথ্য আপোনালোকে জানিব পাৰিব। মই ইয়াতো ব্লেড ফিটিঙৰো ভিডিঅ' দিছিলোঁ, আপোনালোকে নিশ্চয় চাই উপকৃত হৈছে। ধন্যবাদ।